এখন ভাগৱতী সমাজৰ মৰিগাঁও এগাঁও শাখাৰ স্থিত মহা যি পালনাম দুদিনীয়াকৈ আয়োজন কৰিছে আৰু দুদিনীয়াকৈ আয়োজন কৰা যি ভাগৱত পালনামৰ নামঘৰ গৃহত গুৰুজন আহি উপস্থিত হৈছে আৰু আমি সমিতি বিষয়ৰ বাবে মন্তব্য ল'ব চেষ্টা কৰিম। এই সন্দৰ্ভত কি কয় মৰিগাঁও বিভিন্ন প্ৰান্তৰ পৰা আহিছে সমিতি বিষয়ৰ বাবে মন্তব্য ল'ব চেষ্টা কৰিম, যিহেতুকে এখন ভাগৱতী সমাজৰ উলহ মালহেৰে যি মহা পালনাম আৰু মহা পালনামৰ যি সমিতি বিষয়ৰ বাবে মন্তব্য ল'ব চেষ্টা কৰিম, দ্বাৰা যিহেতুকে পবিত্ৰ কাৰ্যসূচী আৰু মহা পালনামৰ যি আখ্যান আজি শুভাৰম্ভণি কি ক'ব এই সন্দৰ্ভত? আজি আমাৰ চাব গ'লে আমি যোৱাকালিৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। তাৰমানে আমাৰ দূৰ দূৰণিৰ যিসকল সাধু মহন্ত তেওঁলোকে একেদিনাই এই পালনামৰ স্থলীত উপস্থিত হোৱাটো অসম্ভৱ। সেইকাৰণে লখিমপুৰ, যোৰহাট, তেজপুৰ যিমান আমাৰ দূৰণিৰ বাপসকল আছে তেওঁলোকে যোৱাকালিৰ পৰাই উপস্থিত হৈছেহি আৰু যোৱাকালি মানে আপোনাৰ প্ৰায় 4টামান বজাৰ পৰাই আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আৰম্ভ হৈ এতিয়া আপোনাৰ এই দুপৰীয়া মধ্যাহ্ন প্ৰসংগ আমাৰ কাৰ্যসূচী ইতিমধ্যে ফুল প্ৰসংগ হৈ গৈছে। ইয়াৰ আগতে ফুল প্ৰসংগৰ পাছতে আমাৰ এই মানে এতিয়া মধ্যাহ্ন প্ৰসংগৰ কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াৰ পাছতে আকৌ আমাৰ ৰসামিতৰ কাৰ্যসূচী আছে, তাৰ পাছতে আপোনাৰ ধৰ্মীয় অনুষ্ঠানটো হ'ব। ইয়াত তাৰমানে অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত উপস্থিত হ'ব। আমি যদিও আনুমানিক 10,000 কৈছোঁ, ইয়াত হয়তো 20ৰ ওপৰলৈ যাব পাৰে গতিকে ইতিমধ্যে আমাৰ গুৱাহাটী, তেজপুৰ, যোৰহাট গোটেই অসমৰ মানুহবিলাক আহি আছে তেওঁলোকে কিছুৱে পাইছেহি, কিছুৱে মানে এই স্থান পোৱা নাইহি। মহালনাম ভাগতে গুৰুজন আহি উপস্থিত হৈছে আৰু গুৰুজনৰ প্ৰসংগত মন্তব্য ল'ব চেষ্টা কৰিম। কি কয় শুনো আহক সমিতি বিষয়ৰ বাবে কোৱা। যিহেতুকে গুৰুজন আহি উপস্থিত হৈছে, গুৰুজনৰ সন্দৰ্ভত কি ক'ব? গুৰুজনা আমাৰ বৰ্তমান একোখন ভাগৱতী সমাজৰ কাণ্ডাৰী গুৰু, তেখেত হ'ল দেহেশ্বৰ বৰা আৰু আমাৰ কেন্দ্ৰীয় সত্ৰখন আমাৰ গোলাঘাট ৰংবং থান হিচাপে সকলোৱে জনাজাত। এই ৰংবং থানতে তেখেতে থাকে। অসমৰ ভিতৰত এখন ভক্তি প্ৰধান অনুষ্ঠান, তেখেতে তাতেই এই অনুষ্ঠানটো গঢ় দি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শৰণ ভজন মালা বস্তুকে আদি কৰি আধ্যাত্মিক যিবিলাক ধৰ্মীয় কথা এইবিলাক তেওঁ প্ৰকাশ কৰি আহিছে আৰু তেখেতে আজি আমাৰ মৰিগাঁও জিলাৰ আহ্বান ৰক্ষা কৰি আজি এই অনুষ্ঠানটোলৈ আহিছে। এখেতৰ পূৰ্বৱৰ্তী যিজন আমাৰ গুৰু আপোনাৰ সকলোৱে জানে, অৰ্থাৎ অসমৰ বাহিৰৰ ভাৰতবৰ্ষৰ সকলোৱে জানে, সেইজন আমাৰ নিকটৱৰ্তী অঞ্চল এই জালুগুটিতে জন্মগ্ৰহণ কৰিছিল। তেখেতে জন্ম হৈ শংকৰদেৱৰ শুদ্ধ ধৰ্ম আধ্যাত্মিক এই ধৰ্ম দিশটো অধ্যয়ন কৰি গোটেই অসমত শদিয়াৰ পৰা ধুবুৰীলৈ তেখেতে শংকৰদেৱৰ শুদ্ধ ধৰ্ম প্ৰচাৰ কৰি তেখেতে শংকৰদেৱ বঁটা অৰ্জন কৰিছিল। এইটো সকলোৱে জানে। গতিকে তেখেতৰ পাছত যিজন আমাৰ ধৰ্মীয় গুৰু হিচাপে তেখেতে দায়িত্ব দি গ'ল, সেইজনে বৰ্তমান আমাৰ কাণ্ডাৰী গুৰু দেহেশ্বৰ বৰা বাপ। তেখেতৰ ঘৰ গোলাঘাটে আছিল এতিয়া, হ'লেও তেখেতৰ ঘৰৰ লগত তেখেতৰ কোনো সম্বন্ধ নাই, কেৱল ধৰ্মীয় অনুষ্ঠানৰ লগতেই তেখেতে গোটেই জীৱনটো কটাইছে। আমাৰ মহাভাগ্য তেখেত আমাৰ মতে একোখন ভাগৱতী সমাজৰ ভক্তসকলৰ কাৰণে তেখেতে এজন মানুহ নহয়, ঈশ্বৰ পুৰুষ। কাৰণ শাস্ত্ৰৰ সিদ্ধান্ত মতে, শাস্ত্ৰই যিটো সিদ্ধান্ত দিছে সেইমতে তেখেত এজন মানুহ নহয়, প্ৰকৃততে তেখেত ঈশ্বৰ আমাৰ কাৰণে। মহাপালনাম ভাগত এনেধৰণে যি সমিতি বিষয়ে উল্লেখ কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, গুৰুজন আহি উপস্থিত হৈছে। কাৰ্যভাগ আয়োজন হৈছে, আৰম্ভ কৰিছে। আমি পিছৰ পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। চাই থাকিব এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।